ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোবাইলৰ স্ক্ৰীনত বৰষুণ, ধুমুহা, গাজনি আদিৰ ছবি দেখিবলৈ পাইছা। আমি সকলোৱে জানো যে ধুমুহা, বৰষুণ, গাজনি আদি বায়ুমণ্ডলত সংঘটিত হয়। কিন্তু বায়ুমণ্ডলৰ কোনটো স্তৰত সংঘটিত হয় এই বিষয়ে আমাৰ বিশেষ ধাৰণা নাই। আজি আমি বায়ুমণ্ডলৰ স্তৰবোৰনো কি কি এই বিষয়ে আলোচনা কৰিম। কিন্তু তাৰ আগতে আমি বায়ুমণ্ডলনো কাক বোলে, বায়ুমণ্ডলনো কিহেৰে গঠিত আদি বিভিন্ন কথা আলোচনা কৰিম। বায়ুমণ্ডল এটি গেছীয় বা বায়বীয় আৱৰণেৰে পৃথিৱীখনক আগুৰি আছে আৰু ইয়াকে বায়ুমণ্ডল বুলি কয়। পৃথিৱীৰ উপৰিভাগৰ পৰা মোটামুটিভাৱে বায়ুমণ্ডল প্ৰায় 1600 কিলোমিটাৰ মানলৈকে বিস্তৃত হৈ আছে। বায়ুমণ্ডল প্ৰধানকৈ অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আদিকে ধৰি বিভিন্ন ধৰণৰ গেছেৰে গঠিত। বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ হ'ল 78%। এই নাইট্ৰজেন গেছ উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয়। তাৰোপৰি বায়ুমণ্ডলত 21% অক্সিজেন গেছ থাকে। এই অক্সিজেন আমাৰ জীৱৰ জীয়াই থকাৰ বাবে অতিকে প্ৰয়োজনীয়। ইয়াৰ উপৰিও বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি বিভিন্ন গেছ থাকে। কাৰ্বন ডাই অক্সাইড, আৰ্গন আদি এই গেছসমূহৰ পৰিমাণ হ'ল 1%। কিন্তু এই নগণ্য পৰিমাণৰ গেছবোৰেও অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ আমি প্ৰায় শুনিবলৈ পাওঁ পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ কথা, পৰিৱেশ প্ৰদূষণৰ কথা, গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত মেৰু অঞ্চলৰ বৰফ গলাৰ কথা। এই আটাইবোৰ ক্ষেত্ৰত জগৰীয়া হৈছে এই কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিৰ ফলত পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। কাৰ্বন ডাই অক্সাইডৰ এটা বৈশিষ্ট্য হৈছে ই তাপ ধৰি ৰাখিব পাৰে। সেয়েহে যদি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায় তেন্তে পৃথিৱীত উষ্ণতাও বৃদ্ধি পায়। ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰথমতেই তোমালোকক কৈছিলোঁ যে বায়ুমণ্ডলত বিভিন্ন স্তৰত ভাগ কৰা হৈছে। সেই স্তৰসমূহ হ'ল ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ, মেছস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ। এই থাৰ্মস্ফিয়াৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, আয়নস্ফিয়াৰ আৰু এক্সস্ফিয়াৰ। মই প্ৰথমতেই যে কৈছিলোঁ বায়ুমণ্ডলৰ এটা বিশেষ স্তৰত এই ধুমুহা, বৰষুণ, মেঘ আদিৰ সৃষ্টি হয়। এই স্তৰটোৰ নাম হ'ল ট্ৰপস্ফিয়াৰ। তোমালোকে এটা কথা মনত ৰাখিবা, সাগৰ পৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যোৱা হয় বায়ুমণ্ডলৰ ঘনত্ব সিমানেই কমি যায়। তোমালোকে পৰ্বত আৰোহণকাৰীসকলে অক্সিজেন গেছৰ চিলিণ্ডাৰ লৈ যোৱা নিশ্চয় দেখিছা, কাৰণ পৰ্বতৰ ওপৰত অক্সিজেন গেছৰ ঘনত্ব অতি কম। আৰু এটা কথা মনত ৰাখিবা, বায়ুৰ চাপ সকলো ঠাইতে সমান নহয়। বায়ুৱে সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে আৰু ইয়াকে আমি বতাহ বুলি কওঁ। জীৱমণ্ডল মাটি, পানী, বায়ু আদি প্ৰাকৃতিক উপাদানসমূহ লগ লাগি জীৱ জীয়াই থাকিব পৰাকৈ পৰিৱেশ সৃষ্টি কৰা মণ্ডলটোৱে হ'ল জীৱমণ্ডল। এই জীৱমণ্ডলত আটাইতকৈ সৰু অণুজীৱৰ পৰা আৰম্ভ কৰি আটাইতকৈ ডাঙৰ প্ৰাণীবোৰো এই মণ্ডলতে বাস কৰে। জীৱমণ্ডলক আমি জীৱবোৰক দুটা ভাগত ভগাব পাৰোঁ। এক হ'ল উদ্ভিদ জগত আৰু দুই হ'ল প্ৰাণী জগত। এই উদ্ভিদ জগত আৰু প্ৰাণী জগত দুয়োটাই কিন্তু ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা হ'লেহে পৃথিৱীখন জীৱৰ বসবাসৰ উপযোগী হৈ থাকিব। সেয়েহে আমি মানুহবোৰ জীৱশ্ৰেষ্ঠ হিচাপে পৃথিৱীখনক সকলো জীৱৰ অনুকূল যাতে হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি পৃথিৱীৰ প্ৰধান মণ্ডলসমূহৰ দুটা মণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ বিষয়ে আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় এই সম্পৰ্কে বুজি পাইছা আৰু মই গৃহকৰ্ম দুটামান দিছোঁ, এইকেইটা তোমালোকে কৰিবা বুলি মই আশা কৰিছোঁ। ধন্যবাদ।